চিৰাঙৰ বিজনী মহকুমা হাস্পাতালত 4খন বিচনাযুক্ত আধুনিক ডায়ালাইচিছ ইউনিট উদ্বোধন। চিৰাং জিলাৰ বিজনী মহকুমা হাস্পাতালত আজিৰে পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল 4খন বিচনাযুক্ত আধুনিক ডায়ালাইচিছ ইউনিট। এই নতুন ইউনিটটোৰ জৰিয়তে এতিয়াৰ পৰা অঞ্চলটোৰ ৰোগীসকলে বিনামূলীয়াকৈ ডায়ালাইচিছ সেৱা লাভ কৰিব পাৰিব। এই ডায়ালাইচিছ ইউনিটটোৰ শুভ উদ্বোধন কৰে বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ কাৰ্যবাহী সদস্য দেৰহাছাদ বসুমতাৰী। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে বিটিচিৰ কাৰ্যবাহী সদস্য তথা সুভাইঝাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ ধীৰাজ বৰগয়াৰী, নিশিমা সমষ্টিৰ পাৰিষদ জেমছ বসুমতাৰী, থুৰিবাৰী সমষ্টিৰ পাৰিষদ খলিৰুৰ ৰহমান আৰু মানাছ চেৰফাং সমষ্টিৰ পাৰিষদ ধনঞ্জয় বসুমতাৰী। ইয়াৰো উপৰিও অনুষ্ঠানত উপস্থিত থাকে ৰমিঅ' কুমাৰ ব্ৰহ্ম, বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়, মহকুমাধিপতি আৰজিত মহাজন, সমাজকৰ্মী ড সুবীৰ কুমাৰ দাস আৰু BPF দলৰ বিভিন্ন নেতাকৰ্মীসকল। এই ডায়ালাইচিছ ইউনিট আৰম্ভ হোৱাত চিৰাং জিলাৰ লগতে বিশেষকৈ বিজনী অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল ৰোগীসকলে বিশেষ উপকৃত হ'ব। পূৰ্বতে ডায়ালাইচিছ চিকিৎসাৰ বাবে ৰোগীসকলক দূৰৱৰ্তী চিকিৎসালয়লৈ যাব লগা হৈছিল, যাৰ ফলত সময়ত চিকিৎসা লাভ কৰাত বহু অসুবিধা হৈছিল। স্থানীয় ৰাইজে এই পদক্ষেপক এক গুৰুত্বপূৰ্ণ আৰু জনহিতকৰ ব্যৱস্থা বুলি অভিহিত কৰি BTC প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছে। এই ইউনিটটো আৰম্ভ হোৱাত অঞ্চলটোৰ স্বাস্থ্য ব্যৱস্থাত এক নতুন অধ্যায়ৰ সূচনা হোৱা বুলি মত প্ৰকাশ কৰিছে উপস্থিত বিশিষ্ট ব্যক্তিসকলে। নিউজ ডেস্ক, বিজনী ফাৰ্ষ্ট 24। বিজনীৰ 4 বেড ডায়ালিসিস ইউনিট আমি ইনগ্ৰেশ্যন কৰিলোঁ। এতিয়াৰে পৰা 24 ঘণ্টাৰ পিছত আমি প্ৰট'কল মেইনটেইন কৰি 24 ঘণ্টাৰ পিছত আমাৰ ডায়ালিসিস সাৰ্ভিসটো আৰম্ভ হ'ব। আমাৰ 4টা বেডত আমি ডেইলি 12জন ডায়ালিসিস কৰিব পৰা কেপাচিটিত আজি ইউনিটখন আমি খুলিছোঁ। এটা বেডত বা এটা স্লটত আমি 3জনকৈ দিনত 12জন ডায়ালিসিস আমি কৰোৱাৰ ব্যৱস্থা আমি কৰিছোঁ। মই আশা ৰাখিছোঁ এই ডায়ালিসিসৰ কাৰণে বহুত দূৰ দূৰণি হস্পিটেলবোৰত যাব লগা হৈছিল আমাৰ বিজনী অঞ্চলৰ কিছু আমাৰ পেচেণ্টবিলাকে। এতিয়া আমি ইয়াতেই ডায়ালিসিস কৰাৰ ব্যৱস্থা কৰি দিব পৰাত ৰাইজৰ খুব সুবিধা হ'ব বুলি মই আশা ৰাখিছোঁ আৰু ৰাইজক এই সুবিধাখিনি আমি উচৰ্গা কৰিছোঁ। ৰাইজৰ বেনিফিট হওক, ভগৱানৰ আশীৰ্বাদত আমি যাতে সকলোৱে আৰোগ্য হ'ব পাৰোঁ তাকে মই প্ৰাৰ্থনা ৰাখি আজিৰ যিটো অনুষ্ঠান এই অনুষ্ঠানটো ৰাইজৰ হাতত মই তুলি দিছোঁ।